মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখোন ক'লে যে ধুবুৰীলৈ নাহে তাৰমানে তেওঁৰ বধু ভাই যে হাৰিব সেই কথাটো আজি স্পষ্ট হৈছে ফাৰ্ষ্টটো নাই আপোনালোকে থেংক ইউ আপোনালোকৰ যে আপোনালোকে মোক আনুষ্ঠানিকভাৱে হোৱাৰ আগতেই যে ফাৰ্ষ্ট বুলি ডিক্লেয়াৰ কৰিলে ছেকেণ্ডটো কোন হয় তেওঁলোকে ঠিক কৰি ল'ব আৰু মই কি কৰিম এইবিলাক কথাৰ কোনো ভিত্তি নাই আপোনালোকে এইবিলাক হিমন্ত বিশ্ব শৰ্মাক সুধিব এবাৰ কয় 14খন জিকিম এবাৰ কয় 13খন জিকিম এবাৰ কয় 12খন জিকিম এবাৰ কয় 11.5খন জিকিম এতিয়া ময়ো আপোনালোকে সেইকাৰণে 11.5 কম নেকি মই নকওঁ নহয় মই তেনেধৰণৰ কথা নকওঁৱেই কিমানত জিকিম কি কথা ধুবুৰী ৰাইজেহে জানিব বাকচটোতে থাকিব ভোট গণনাৰ আগত কৈ দিয়াটো অন্যায় কথা নহয় এইবিলাক প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে বদৰুদ্দিন নাজমুলক আপুনি শুভেচ্ছা জনাব কি অলপ কথাবিলাক সোধক না প্ৰশ্নবিলাক এনেকুৱা দিয়ক সোধক যিবিলাক ৰাইজৰ লগত সম্পৰ্ক থাকে ৰাইজৰ লগত সম্পৰ্ক নাথাকা প্ৰশ্নবিলাকৰ উত্তৰ প্ৰেছ কনফাৰেন্সত আচলতে দিব নাপায় আপুনি এনেকুৱা কথা সোধক যে ৰাইজক আপুনি মই হ'লে কি কৰিম এই যে ৰাতি যে ভয়কৈ মানুহবিলাক জীয়াই আছে সেই ভয়টো অভয় দিব সকলোতকৈ ডাঙৰ কথা সেইটো আমাৰ মানুহ ইয়াৰ যিবিলাক দুখীয়া মানুহ আছে তেওঁলোকে আপোনাৰ এই কৰ্ম কৰি খায় বহু কষ্ট কৰে চৰকাৰে কিবা দিলে নিদিলে তেওঁলোকৰ কোনো কথা নাই কিন্তু ৰাতি শুবটো শুওঁতে ভালকৈ শুবলৈ শুব এতিয়া ভয়কৈ শুৱে কেনেকৈ সংঘাত আছে ছাৰ ৰাইজ কি ক'লে ৰাইজ কেনেকৈ সংঘাত আছে এই যে ক'লোঁ আপোনাক যে ঘৈণীয়ে গিৰিয়েক শুই থাকে পুলিচ আহি যে গিৰিয়েকক উঠাই লৈ যায়গৈ ক'ত যায় নাজানে ৰাতিপুৱা গম পাই জেলত আছে এই যে ল'ৰা এটাক লৈ গুচি যায় এনকাউণ্টাৰ কৰি পেলাই যে মাৰি পেলাই এই যে শুই থকা অৱস্থাত যে ঘৰটো ভাঙি পেলাই গ'ল ডেজাৰ্টি সেইটো ভয় নহয় আজি যিমানখিনি মানুহ আহিছে চাবচোন একেজনৰ মুখতো ভালকৈ হাঁহি নাই ভাবিছে যে কেতিয়া ৰকিবুল হুছেইন কংগ্ৰেছ জিকিব কেতিয়া আমি ভালকৈ হাঁহিম